অনলি চলিছে আপোনাৰ 35,000 আছে 37,000 15,000 মান চলিছে আনি হৈছে অনলি 7,000 3,50,000 185 1,75,000 1,30,000 2,85,000 2,25,000 2,65,000 2,25,000 1,40,000 1,20,000 2,85,000 নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ কমেও 2-3 মাহৰ মূৰত যোৰহাটৰ নতুন ষ্টক আপডেট লৈ ড্ৰিমলেণ্ড কাৰ বজাৰ আপোনালোকে দেখা পাইছে। ড্ৰিমলেণ্ড কাৰ বজাৰ ইয়াত ষ্টক আছে আৰু পাৰ্কিঙতো গাড়ী আছে। সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হ'ব। কিবা স্পেচিয়েল আছে নাই তাৰ বিষয়েও জানিম। তাৰ আগতে যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। এতিয়া আমাৰ লগত প্ৰত্যেকবাৰতে এইবাৰ আছে প্ৰদীপদাৰ লগত কথা পাতিম আৰু সকলোখিনি আমি জানিম। তাৰপিছত আমি গাড়ী ডিটেইলছ দিম। নমস্কাৰ। হয় নমস্কাৰ। প্ৰথমে ইয়াৰ পৰা গাড়ী ল'ব আহিব। যোৰহাট কে বিৰুত জহাবা চুক মিত্ৰবা লেন নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব। নিশ্চয় পাব। তাৰপিছত আমি প্ৰথম এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় হৈ যাব অসমৰ বাহিৰত হয় নেকি? অসমৰ বাহিৰত অকণ অসুবিধা হয়, অসমৰ ভিতৰতো এভেইলেবল হয়। ন আৰু কিবা স্পেচিয়েল কিবা অফাৰ আহক, অন টেবুল কথা পাতক, অফাৰ দিয়া হ'ব যিহেতু দিয়া হ'ব ন। আমি বেছি আমি প্ৰথমে এখন নতুন হৈ আছে এখন চেলেৰিও হয় 19 চনৰ হয়। অনলি চলিছে আপোনাৰ 35,000 বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ আছে। আপোনাৰ ষ্টেফিনি আনটাছ গাড়ী বহুত ভাল কণ্ডিশ্যনত আছে। এইটো আস্কিং প্ৰাইচ আছে 430 হয়। কিমান চনৰ ক'লে? 19 চনৰ VXI। নেক্সট আছে আপোনাৰ I10 স্পৰ্টছ হয় 2017 হয়। এইটো ৰানিং আছে 37,000 বহুত ভাল কণ্ডিশ্যনত আছে গাড়ীখন। এইটো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। দেখিবলৈ পাইছে যিহেতু আপুনি ইণ্ডিয়াটো দেখাই দিয়ক একবাৰ। এইটো আস্কিং প্ৰাইচ আছে 335 হয়। এছপেচিঅ আছে আপোনাৰ। এইটো 2020 মডেল হয় হয়। VXI প্লাছ এইটো চলিছে অনলি আপোনাৰ 15,000 মান চলিছে। বহুত ভাল কণ্ডিশ্যনত আছে গাড়ীখন যিহেতু। আৰু এইখন ষ্টেফিনি আনটাছ আপোনাৰ ইয়াৰ প্ৰাইচ আছে আপোনাৰ 450 হয়। এইখন অল্টো 800 VXI প্লাছ ৰানিং হৈছে অনলি 7,000 অনলি 7,000। ইয়াৰ প্ৰাইচটো আছে 4,30,000 অন টেবুল নিগেচিবল হ'ব। আমি এটা পাৰ্কিঙত যাম আৰু বাকী আপোনাৰ দেখুৱাব চেষ্টা কৰিম। ওকে প্ৰদীপদা, হয় আমি পাৰ্কিঙত আহিছোঁ। হয় নেক্সট এখন ক'ব কোনখন? এইখন আপোনাৰ VXI হয় আপোনাৰ 2020 হয়। এইটো VXI হয়। এইটো আস্কিং প্ৰাইচ আছে আপোনাৰ 3,50,000 অন টেবুল নিগেচিবল। এইখন চেণ্ট্ৰ' হয় আপোনাৰ 2019 মডেল হয় 2019 হয়। বহুত ভাল কণ্ডিশ্যনৰ গাড়ীখন ষ্টেফিনি আনটাছ হয়। এইটো আস্কিং প্ৰাইচ আছে 350 হয়। নেক্সট অল্টো 800 LXI 2018 হয়। ইয়াৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,20,000 হয়। নেক্সট এখন ৱেগনাৰ আছে আপোনাৰ 2009 হয়। LXI ভেৰিয়েণ্ট হয় আপোনাৰ। বহুত ভাল কণ্ডিশ্যনত আছে। 46,000 ৰানিং আছে। আস্কিং প্ৰাইচ আছে 185। এল্টো LXI 2010 মেৰুন কালাৰত আছে। গাড়ীখন ভাল ৰেজিষ্ট্ৰেশ্যন তিনিচুকীয়া হয়। ডক্টৰ এজনৰ গাড়ী হয়। এইখন প্ৰাইচ আছে আপোনাৰ 1,75,000। ৱেগনাৰ 2006 হয়। এইটো প্ৰাইচ আছে 1,30,000। নেক্সট অল্টো 800 LXI হয়। এইটো শিৱসাগৰ ষ্টেচন হয়। এইটো প্ৰাইচ আছে 2,85,000। নেক্সট ৱেগনাৰ আপোনাৰ এইটো 2017 হয়। এইটো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ীখন বহুত ভাল কণ্ডিশ্যনত আছে। মানে আস্কিং প্ৰাইচ আছে 395 অন টেবুল নিগেচিবল। উমনি আছে এইটো আপোনাৰ 2013 হয়। ডিব্ৰুগড় গোলাঘাট ষ্টেচন হয় চৰি। আপোনাৰ বহুত ভাল কণ্ডিশ্যন আছে। 32,000 ৰানিং আছে। এইটো প্ৰাইচটো আছে আপোনাৰ 2,25,000। এইখন শিৱসাগৰ ষ্টেচন হয় উমনি 2018 হয়। এইটো প্ৰাইচটো আছে 3,30,000 হয়।
নেক্সট এখন ক'ব নেক্সট অলটো VXI হয় অলটো কেটেন VXI আপোনাৰ বহুত ভাল কণ্ডিশ্যন 32,000 এখন ৰানিং আছে ষ্টেফনি আনটাছ হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ইয়াৰ প্ৰাইচ আছে 2,65,000 ওকে নেক্সট এখন অমনি ক'ব নেক্সট অমনি জোহাৰ ৰেজিষ্ট্ৰেশ্যন হয় 2013 হয় এইটো প্ৰাইচ আছে আপোনাৰ 2,25,000 নেক্সট 800 হয় 2011 এইটো প্ৰাইচ আছে 1,40,000 1,40,000 হয় ওকে নেক্সট 800 2003 হয় ওকে ইয়ৰ 2 হয় ইয়াৰ আস্কিং প্ৰাইচ আছে 1,20,000 ওকে নেক্সট অমনি এখন ক'ব নেক্সট অমনি এখন গোলাঘাট ষ্টেচন হয় আপোনাৰ 18 হয় এখন আস্কিং আছে আপোনাৰ 3,25,000 নেক্সট ইকো আপোনাৰ ডিব্ৰুগড় ষ্টেচন হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আপোনাৰ ৰানিং আছে অনলি 10,000 ষ্টেফনি আনটাছ হয় বহুত ভাল গাড়ী হয় এখন আস্কিং আছে 4,95,000 এখন জোহাৰ ষ্টেচনৰ ইকো হয় অনলি চলিছে 15,000 বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ষ্টেফনি আনটাছ এখন আস্কিং আছে আপোনাৰ 4,85,000 ওকে নেক্সট এখন ক'ব অলটো 800 2015 হয় আপোনাৰ LXI ভেৰিয়েণ্ট হয় এইখনৰ প্ৰাইচ আছে আপোনাৰ 2,85,000 নেক্সট ইকো আছে আপোনাৰ 2020 হয় 22 হয় এইটো প্ৰাইচ আছে 5,35,000 হয় এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালোঁ স্ক্ৰীণ নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি লওক আৰু আপোনাকে গাড়ী ল'লে সদায় ক'ত টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু আপোনাকে ইয়াৰ পৰা গাড়ী লৈ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লওক যদি নিজৰ মতে আপোনালোকৰ দাম মিলে আপোনালোকে নিশ্চয় লওক আপোনাৰ অসমৰ সকলো চুক কোণৰ ফালৰ পৰা ৰিফাইনেন্স হৈ যাব তেন্তে আপোনালোকে আহক যোৰহাটৰ ড্ৰিমলেণ্ড কাৰ বজাৰত এইখিনিয়ে ক'বলৈ আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰক যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়